নাওকাটাত যোগ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনা অসম আৰু নাওকাটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত নাওকাটাত অনুষ্ঠিত 6 দিনীয়া গ্ৰীষ্মকালীন যোগ কৰ্মশালাৰ আজি সামৰণি পৰে। আজি অন্তিম দিনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক আইনা অসমৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে কৰ্মশালাখনিত অংশগ্ৰহণকাৰীসকলৰ মাজত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাৰ বিজয় প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে যোগ চিকিৎসক ও প্ৰশিক্ষক বসন্ত মজুমদাৰ, নাওকাটা মিলন বালিকা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক মেদিনী ডেকা, প্ৰধান শিক্ষক জিতেশ বিশ্বাস, তামুলপুৰ কমাৰ্চ কলেজৰ অধ্যাপক বিতুপন ৰাজবংশী, হালংবাৰী যোগ কেন্দ্ৰৰ সভানেত্ৰী বিমলা বড়ো, পতঞ্জলীৰ যোগ শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকা, সমাজকৰ্মী হৰমোহন মহন্ত, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালক প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ধ্ৰুৱজ্যোতি ডেকা। অল আসাম যোগা নেচাৰোপেথি এছ'চিয়েশ্যন আৰু নাওকাটা মিলন গাৰ্লছ হাইস্কুলৰ উদ্যোগত 6 দিনীয়া যি কৰ্মশালাৰ আয়োজন কৰা হৈছে, আমাৰ অৰ্গেনাইজেশ্যন তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ। এই নাওকাটা অঞ্চলত প্ৰথমবাৰৰ বাবে আমি এই কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। নাওকাটাত আহি আমি যিটো অংশগ্ৰহণকাৰী উৎসাহ দেখা পাইছোঁ যথেষ্ট ভাল। আৰু তেওঁলোকক এই ছাত্ৰ ছাত্ৰীসকলে এই 6 দিনত যিখিনি শিকিলে তেওঁলোকে যদি ৰেগুলাৰ নিয়মিতভাৱে যোগাভ্যাস কৰে তেতিয়াহ'লে নাওকাটা অঞ্চলত যোগৰ এটা প্ৰচাৰ হ'ব। আৰু আমি ভাবোঁ যে এই কৰ্মশালাৰ জৰিয়তে নাওকাটা অঞ্চলত এটা যোগৰ প্ৰচাৰ বা যোগৰ এটা আন্দোলন হৈ যাওক আৰু যোগৰ সকলোৰে বাবে যোগ এই ধৰণৰ কাৰ্যসূচী এটা ৰূপায়ণ হওক আৰু ধ্ৰুৱজ্যোতিৰ নেতৃত্বত যাতে ইয়াতে এটা কেন্দ্ৰ স্থাপন হয় তাৰ বাবে আমি অৰ্গেনাইজেশ্যনৰ পৰা আহ্বান জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে আমি নিশ্চিতভাৱে সেই সহযোগিতা আগবঢ়াম। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনা অসম আৰু নাওকাটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত 6 দিনীয়াকৈ যোগ কৰ্মশালা নাওকাটা মিলন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি সামৰণি পৰে। আজি ৰাতিপুৱাই আমাৰ যোগ কৰ্মশালাৰ শুভ আৰম্ভণি যোগ প্ৰশিক্ষক তথা চিকিৎসক ডক্টৰ বসন্ত মজুমদাৰ দেৱে আৰম্ভণি কৰে আৰু তেখেতে কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক যোগৰ বিভিন্ন অনুশীলন কৰায়। তাৰপিছতে আমাৰ আজিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই সামৰণি অনুষ্ঠানত নাওকাটা মিলন বালিকা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক মেদিনী মোহন ছাৰে উপস্থিত থাকি মুখ্য অতিথি হিচাপে তেখেতে ভাষণ আগবঢ়ায়। তাৰপিছতে আমাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হালুংবাৰী যোগা কেন্দ্ৰৰ সভানেত্ৰী বিমলা বড়ো বাইদেউ, তেখেতে যোগৰ সম্পৰ্কে কিছু ব্যাখ্যা আগবঢ়ায়। তাৰপিছতে আমাৰ এইখন বিদ্যালয়ৰ আৰম্ভণিৰ পৰা সহযোগ আগবঢ়োৱা জিতেশ বিশ্বাস ছাৰে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বিভিন্ন ভাষণ প্ৰদান কৰে। তাৰোপৰি উপস্থিত থাকে এই অঞ্চলৰ সামাজিক ব্যক্তি মহন্ত দেৱ আৰু লগতে নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা যোগ শিক্ষক ৰবীন্দ্ৰ কুমাৰ দেৱো উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জ্ঞান মাৰ্গদৰ্শন কৰে। গতিকে এই কৰ্মশালাত আমাৰ প্ৰায় 15 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি যোগৰ বিভিন্ন জ্ঞান লাভ কৰিলে। গতিকে আগন্তুক দিনত আমি ভাবিছোঁ নাওকাটা অঞ্চলত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ কৰাৰ ক্ষেত্ৰত আমি এটা যোগৰ কেন্দ্ৰ স্থাপন কৰাৰ কাৰণে পদক্ষেপ ল'ব বিচাৰিছোঁ, যাতে এই অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালীসকলে এই অনুষ্ঠানত নিত্যও সাপ্তাহিকভাৱে হ'লেও যোগ অনুশীলনটো অব্যাহত ৰাখিব পাৰে আৰু নিজৰ জীৱনত সুস্থ সুন্দৰ আৰু নিৰোগী হৈ থাকিব পাৰে। গতিকে আজি কৰ্মশালাত যি 6 দিনীয়া আছিলে খুব সুন্দৰভাৱে সফল ৰূপায়ণ কৰিছে আৰু সেই ক্ষেত্ৰত বিশেষভাৱে সহযোগ কৰিছে আমাৰ সদৌ অসম যোগ আৰু চিকিৎসা সংস্থাৰ সভাপতি ডক্টৰ বসন্ত মজুমদাৰ দেৱে আৰু বিশেষকৈ এই বিদ্যালয়খনৰ বালিকা মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আছিলে জিতেশ বিশ্বাস ছাৰ, তেখেতে বহুতখিনি সহায়তা আগবঢ়াৰ কাৰণে আমি সুন্দৰ আৰু সফলভাৱে ৰূপায়ণ কৰিব বিচাৰিছোঁ। আৰু লগতে এই অঞ্চলৰ আমাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিশেষকৈ 3 গৰাকীৰ নাম ল'লে নহ'ব, ৰিংকুমণি, মিতালী আৰু শিখাচী, এখেতসকলে সহযোগ কৰাৰ কাৰণে আমি সুন্দৰভাৱে এই অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিব পাৰিছোঁ। গতিকে আগন্তুক দিনত আমি নিশ্চয় ইয়াত এটা যোগ কেন্দ্ৰ স্থাপন কৰি ৰাইজৰ উপকাৰ সাধিব পাৰিম বুলি ভাবিছোঁ। ধন্যবাদ। নাওকাটাৰ পৰা ৰবীন ডেকাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।